Hello everyone and welcome to Assam Wisdom Exams. আজি আমি সাম আৰু 10টা MCQ আমাৰ যোনটো মডাৰ্ন এছামিজ ল্যাঙ্গুৱেজৰ সিৰিজ আছে সো তাৰে এইটো হল পাৰ্ট নম্বৰ 3. So let's see the first question. The poem called সাগৰ দেখিছা is written by ইয়াতে আপোনালোকক খুদিছে যে সাগৰ দেখিছা নামৰ কবিতাটো ইয়াৰে নিম্নলিখিত চাৰিজন ব্যক্তিৰ ভিতৰত কোনগৰাকীয়ে লিখিছে. অপচন নম্বৰ A অবকান্ত বৰুৱা, then option number B দেবকান্ত বৰুৱা, option number C চন্দ্ৰ কুমাৰ আগৰৱালা আৰু option number D আনন্দ চন্দ্ৰ আগৰৱালা. The right answer will be option number B দেবকান্ত বৰুৱা. আৰু আপোনালোকে ৰাইট হ্যান্ড সাইডে তেওঁৰ এখন ফটো দেখা পাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত. আৰু দেবকান্ত বৰুৱা আছিল বিহাৰৰ প্ৰাক্তন ৰাজ্যপাল. Question number 2. The poem named অন্ত্যজা is written by অন্ত্যজা নামৰ কবিতাটো ইয়াতে উল্লেখিত চাৰিজন ব্যক্তিৰ ভিতৰত কোনগৰাকীয়ে লিখিছে. অপচন নম্বৰ A অবকান্ত বৰুৱা, অপচন নম্বৰ B দেবকান্ত বৰুৱা, অপচন নম্বৰ C ডক্টৰ মহেশ্বৰ নেওগ আৰু অপচন নম্বৰ D আনন্দ চন্দ্ৰ আগৰৱালা. সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ C ডক্টৰ মহেশ্বৰ নেওগ. আৰু আপোনালোকে তেখেতৰ এখন ফটো ৰাইট হ্যান্ড সাইডে দেখা পাইছে. Question number 3. First Assamese short story collection Hurobi was written by প্ৰথম অসমীয়া চুটি গল্পৰ সংগ্ৰহ যাৰ নাম হ'ল হুৰবি ইয়াত নিম্নলিখিত চাৰিজন ব্যক্তিৰ ভিতৰত কোনগৰাকীয়ে লিখিছে. অপচন নম্বৰ A অবকান্ত বৰুৱা, অপচন নম্বৰ B দেবকান্ত বৰুৱা, অপচন নম্বৰ C চন্দ্ৰ কুমাৰ আগৰৱালা, দেন অপচন নম্বৰ D লক্ষ্মীনাথ বেজবৰুৱা. The right answer will be option number D লক্ষ্মীনাথ বেজবৰুৱা. আৰু ৰাইট সাইডে আপোনালোকে তেওঁৰ এখন ফটো দেখা পাইছে. So let's move forward. Question number 4. The novel Kaminikanto was written by who among the following? So ইয়াতে আপোনালোকক সুধিছে যে কামিনীকান্ত নামৰ যোনখন উপন্যাস আছে ইয়াতে নিম্নলিখিত চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকী লিখিছে. ইয়াতে অপচন নম্বৰ A পদ্মনাথ গোহাঁই বৰুৱা, অপচন নম্বৰ B A.K. গাৰ্ণী, অপচন নম্বৰ C ৰজনীকান্ত বৰদলৈ আৰু অপচন নম্বৰ D none of the above. So the right answer will be option number B A.K. গাৰ্ণী. Question number 5. Who among the following is known as উপন্যাস সম্ৰাট? ইয়াতে উল্লেখিত চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকী ব্যক্তিক আমি উপন্যাস সম্ৰাট হিচাপে জানো. So option number A পদ্মনাথ গোহাঁই বৰুৱা, option number B ৰজনীকান্ত বৰদলৈ, option number C লক্ষ্মীনাথ বেজবৰুৱা আৰু option number D ভবেন্দ্ৰনাথ শইকীয়া. So the right answer will be option number B ৰজনীকান্ত বৰদলৈ. আৰু আপোনালোকে তেখেতৰ এখন ফটো দেখা পাইছে ৰাইট হ্যান্ড সাইডে. আৰু ইয়াতে এই কথাটো কোৱা হৈছে যে ৰজনীকান্ত বৰদলৈক অসমৰ ৱাল্টাৰ স্কট বুলিও জনা যায়. আৰু তেওঁ লিখা আন কিছুমান উপন্যাসৰ নাম হ'ল মিৰি জীয়ৰী, মনুমতি, ৰহদৈ লিগিৰি আৰু দন্দুৱা দ্ৰহ. So let's move forward. The novel জীৱনৰ বাটত is written by who among the following? So ইয়াতে উল্লেখিত চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকী ব্যক্তিয়ে জীৱনৰ বাটত নামৰ উপন্যাসখন লিখিছিলে. অপচন নম্বৰ A পদ্মনাথ গোহাঁই বৰুৱা, অপচন নম্বৰ B ৰজনীকান্ত বৰদলৈ, অপচন নম্বৰ C বিৰিঞ্চি কুমাৰ বৰুৱা আৰু অপচন নম্বৰ D ভবেন্দ্ৰনাথ শইকীয়া. So the right answer will be option number C বিৰিঞ্চি কুমাৰ বৰুৱা. So let's move forward. Question number 7. The novel সূৰজমুখীৰ স্বপ্ন was written by who among the following? ইয়াৰে ভিতৰত উল্লেখিত চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকী ব্যক্তিয়ে সূৰজমুখী স্বপ্ন নামৰ উপন্যাসখন লিখিছিলে. So ইয়াৰে ভিতৰত অপচন নম্বৰ A টো হ'ব নীৰজ চৌধুৰী, দেন অপচন নম্বৰ B সৈয়দ আব্দুল মালিক, দেন অপচন নম্বৰ C হোমেন বৰগোহাঁই আৰু অপচন নম্বৰ D ৰংবং তেৰং. So the right answer will be option number B সৈয়দ আব্দুল মালিক. আৰু আপোনালোকে ৰাইট হ্যান্ড সাইডে দেখা পাইছে এইগৰাকীয়ে হ'ল সৈয়দ আব্দুল মালিক. So let's move forward. Question number 8. The book কাছৰ দৰে হীৰাৰ দৰে was written by কাছৰ দৰে হীৰাৰ দৰে বুলি গ্ৰন্থখন
ইয়াতে উল্লেখিত চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকীয়ে লিখিছিলে অপশ্যন নম্বৰ এ নিৰোধ চৌধুৰী অপশ্যন নম্বৰ বি সৈয়দ আব্দুল মালিক অপশ্যন নম্বৰ সি গোবিন্দ প্ৰসাদ শৰ্মা অপশ্যন নম্বৰ ডি ৰংবং তেৰং সো দি ৰাইট এনসাৰ উইল বি অপশ্যন নম্বৰ সি গোবিন্দ প্ৰসাদ শৰ্মা কাছৰ দৰে হীৰাৰ দৰে নামৰ যোনখন গ্ৰন্থ হয় সেইখন হ'ল প্ৰথম অসমীয়া ট্ৰাইলজি আৰু আপোনালোকে ৰাইট হেণ্ড সাইডে গোবিন্দ প্ৰসাদ শৰ্মাদেৱৰ এখন ফটো দেখা পাইছে সো লেটস মুভ ফৰৱাৰ্ড কোৱেশ্চন নম্বৰ 9 দি বুক ইয়াৰিংগম was written by who of the following ইয়াৰিংগম নামৰ যোনখন গ্ৰন্থ আছিলে সেইখন গ্ৰন্থ ইয়াতে উল্লেখিত চাৰিগৰাকী ব্যক্তিৰ ভিতৰত কোনগৰাকীয়ে লিখিছে সো অপশ্যন নম্বৰ এ পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন নম্বৰ বি ৰজনীকান্ত বৰদলৈ অপশ্যন নম্বৰ সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অপশ্যন নম্বৰ ডি ভবেন্দ্ৰনাথ শইকীয়া সো দি ৰাইট এনসাৰ উইল বি অপশ্যন নম্বৰ সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু আপোনালোকে ৰাইট হেণ্ড সাইডে তেখেতৰ এখন ফটো দেখা পাইছে আৰু আমি যদি চাওঁ তেওঁ এই গ্ৰন্থখনৰ বাবে 1961 চনত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে আৰু 1975 চনত তেওঁৰ আন এখন গ্ৰন্থ যাৰ নাম হ'ল মৃত্যুঞ্জয় তেওঁ সেই কিতাপখনৰ বাবে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে আৰু তেওঁ প্ৰথমগৰাকী অসমীয়া আছিলে যোনে এই জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে কোৱেশ্চন নম্বৰ 10 দি বুক ধন্য নৰ তনু ভাল is based on the life of who among the following ধন্য নৰ তনু ভাল নামৰ যোনখন গ্ৰন্থ আছিলে সেই গ্ৰন্থখন কাৰ জীৱনৰ ওপৰত আধাৰিত অপশ্যন নম্বৰ এ সুকাফা দেন অপশ্যন নম্বৰ বি লাচিত বৰফুকন অপশ্যন নম্বৰ সি শ্ৰীমন্ত শংকৰদেৱ আৰু অপশ্যন নম্বৰ ডি জ্যোতিপ্ৰসাদ আগৰৱালা সো আউট অফ অল দিস ফ'ৰ অপশ্যনছ দি ৰাইট এনসাৰ উইল বি অপশ্যন নম্বৰ সি শ্ৰীমন্ত শংকৰদেৱ আৰু এই গ্ৰন্থখন লিখিছিলে সৈয়দ আব্দুল মালিকে সো আজিৰ এই ভিডিঅ'টোত আমি 10টা MCQ ললোঁ আৰু আমাৰ এই যোনটো সিৰিজ আছে সেইটো আমি কন্টিনিউ কৰি যাম আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পালে দেন কাইন্ডলি লাইক কৰি দিব ভিডিঅ'টো এণ্ড অলসো ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব টু দি চেনেল ষ্টে টিউনড এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং